মোৰ প্ৰেয়সী এজনী বোৱাৰী আছিল। হয়তো বহুতে ভাবিব পাৰে তাই বিধৱা, কিন্তু তেনেকুৱা একো নাছিল। তাইৰ বিয়াৰ 10 বছৰ পাৰ হৈছিল। তাইৰ বিয়াৰ 4 বছৰৰ পাছতে মই তাইক লগ পাইছিলোঁ। আমাৰ সম্পৰ্কৰ বিষয়ে মোৰ বন্ধু কেইজনমানে গম পাইছিল আৰু সিহঁতে প্ৰায়ে মোক কৈছিল, তই ইমান হেণ্ডচাম, যিজনী ছোৱালীক প্ৰপ'জ দিয়া সিজনীয়ে একচেপ্ট কৰিব। কিন্তু তই কিয় বোৱাৰীজনীৰ পিছত লাগি আছা? নিজৰ সন্মান বাদ দি, ঘৰৰ সন্মানৰ কথা নাভাবি তোমাতকৈ এবছৰ ডাঙৰ বোৱাৰীজনীক বিয়া পাতিবা। নিঃসন্দেহে তাই বহুত ধুনীয়া, কিন্তু তোমাৰ ঘৰৰ মান সন্মানতকৈ তোমাৰ কাৰণে ধুনীয়াটোৱে বেছি প্ৰয়োজন হ'ল নেকি? কিন্তু মই কাকো একো প্ৰত্যুত্তৰ নিদিওঁ, কাৰণ মই ভালদৰে জানো আমাক কোনেও বুজি নাপাব। সঁচাটো কি কোনেও নাজানে, আৰু জানিলেওনো কেইজনে বুজিব? সকলোৱে মিছা বুলিহে ক'ব। সেয়েহে মনৰ কথাবোৰ কাকো খুলি কোৱা নাছিলোঁ। আচলতে কিয় এনেকুৱা হ'ল সেয়া আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ। সম্বন্ধত মই তাইৰ দেওৰ হওঁ, আৰু আমাৰ দুয়োৰো ঘৰ দুখন বেলেগ জিলাত। মই দেউতাৰ চাকৰিৰ সূত্ৰে সৰুৰে পৰা বাহিৰতে আছিলোঁ। আমাৰ সম্পৰ্কীয় দাদা এজনৰ বিয়াত আহোঁতে মই তাইক লগ পাইছিলোঁ। বিয়া ঘৰত মই কেমেৰা এটা লৈ আহিছিলোঁ, আৰু গাঁৱৰ ছোৱালীবোৰে মোৰ কেমেৰাত ফটো উঠিছিল। সেই ছোৱালীবোৰৰ মাজতেই তাইও আছিল। তাইৰ মুখখন খুব উজ্জ্বল আৰু দেখিবলৈ বহুত ধুনীয়া আছিল বাবে মই তাইৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ। তাতে তাই মোক অকলশৰে তাইৰ একপি ফটো উঠাই দিবলৈ কৈছিল। তেতিয়া ভাইটি এজনে কৈছিল, সেইজনী আমাৰ বৌ হয়, কলেজত পঢ়ি আছে। বিয়া শেষ হ'লত ঘৰলৈ আহিলোঁ। সকলোৰে ফটোবিলাক দিছিলোঁ, কিন্তু তাইৰ ফটোকপি দিব পৰা নাছিলোঁ। সঁচাকৈয়ে ফটোকপি বহুত ধুনীয়া আছিল, যি কপি এতিয়াও মোৰ বহুত প্ৰিয়। গাঁৱৰ ভাইটিজনক মেছেজ কৰি সুধিছিলোঁ, বৌজনীৰ ফেচবুক আছে নেকি? নামটো কচোন, মই ফটো কেইকপি দি দিম। কিন্তু তেতিয়াই মই তাইৰ প্ৰেমত পৰা নাছিলোঁ। তাই যে মোৰ আকৰ্ষিত কৰিছিল সঁচা, কিন্তু কেতিয়াবা যে তাইৰ প্ৰেমত পৰিম সেয়া কেতিয়াও সপোনতো ভবা নাছিলোঁ। কিয়নো তাই কাৰোবাৰ পত্নী আৰু এখন ঘৰৰ সন্মান। তদুপৰি তেতিয়া মোৰ গাৰ্লফ্ৰেণ্ড আছিল। ফেচবুকত মই তাইক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাইছিলোঁ। তাই একচেপ্ট কৰিছিল। তাৰ পাছত মই মেছেঞ্জাৰত ফটোবিলাক পঠাইছিলোঁ। কিন্তু বহুদিনলৈকে তাই ফটোবোৰ চিন নকৰাত গাঁৱৰ ভাইটিজনকে ফটোবিলাক চেণ্ড কৰিছিলোঁ। এদিন হঠাৎ ফেচবুকত তাইৰ ফটোকেইখন দেখিছিলোঁ। তাই কেপশ্যনত লিখিছিল, কেমেৰামেনজন কোন নাজানো, ভাল ফটো তুলিছে। বহুদিনৰ মূৰত ফটোবোৰ পালোঁ, সেয়ে আপলোড কৰিলোঁ। ফটোকেইখন পাই মই লগে লগে কমেণ্টত লিখিছিলোঁ, ফটোকেইখন তোলা আৰু এডিট কৰা মানুহজন ময়েই। কোনোদিনে মেছেজ ৰিপ্লাই নকৰা ছোৱালীজনীয়ে সেইদিনা কমেণ্ট ৰিপ্লাই কৰিছিল, কিন্তু মোক চিনি পোৱা নাছিল। তাৰ কিছুদিন পাছত মেছেঞ্জাৰত ফটোবোৰ চাই কৈছিল, চৰি, মই চিন কৰাই নাছিলোঁ। মই একো নাই দিয়ক বুলি থৈছিলোঁ। ইমানেই আছিল মোৰ তাইৰ লগত চিনাকি। তাৰ পাছৰ পৰা কেতিয়াও আমি কথা বতৰা পতা নাছিলোঁ। কিন্তু আজি মই অনুভৱ কৰোঁ, এদিন সঠিক সময়ত তাইৰ লগত কথা নপতা হ'লে মই কেতিয়াও নাজানিলোহেঁতেন তাইৰ জীৱনৰ কোনেও নজনা কথাবোৰ। অনবৰতে হাঁহি থকা ছোৱালীজনীৰ জীৱনৰ যুদ্ধবোৰৰ কথা, যিখন যুদ্ধত তাই হাৰি গৈছিল আৰু এদিন নিজকে শেষ কৰি দিবলৈ ওলাইছিল। ভগৱানে হয়তো আমাক সঠিক সময়ত মিলাই দিছিল, কিয়নো সেইখিনি সময়তে মোৰ গাৰ্লফ্ৰেণ্ডৰ লগত ব্ৰেকআপ হৈছিল। 5 বছৰৰ ভালপোৱাক এৰি
তাই চৰকাৰী চাকৰি কৰা ল'ৰাৰ লগত বিয়া হ'বলৈ ওলাইছিল। তাই এৰি যোৱাত মই একেবাৰে ধ্বংস হৈ গৈছিলোঁ। বহুদিন ডিপ্ৰেশ্যনত থকাৰ পাছত এদিন হঠাৎ ফেচবুকত বৌজনীৰ ফটো এখন দেখিছিলোঁ আৰু মেছেজ দিছিলোঁ। ফটোখন ধুনীয়া লাগিছে। লগে লগে তাইৰো ৰিপ্লাই আহিছিল। বহুতে ভাবিব পাৰে গাৰ্লফ্ৰেণ্ডে এৰি যোৱাৰ দুখত মই মেছেজ দিছিলোঁ বুলি। কিন্তু তেনেকৈ একো নাছিল। যদি মোৰ সেই সময়ত ব্ৰেকআপ নহ'লহেঁতেন তেনেহ'লে কেতিয়াও বেলেগক মেছেজ নকৰিলোঁহেঁতেন। সেয়েহে মই সদায় ভাবোঁ আমাক ভগৱানে মিলোৱা বুলি।